চাহ খাই চাফ চাফাই কৰিবলৈ আৰম্ভ কৰি দিছোঁ। থকা ৰুমটো আগতে চাফাই কৰিছোঁ, এতিয়া পাকঘৰটো কৰি আছোঁ। পাকঘৰটো বেছিয়ে লেতেৰা হয় নহয়, ৰন্ধা বঢ়া কৰা হয় আৰু এইটো খিৰিকীটো দেখিছে নহয়, এইটো দি ধূলি বালি আহিয়ে থাকে। ওপৰটো ঝাৰি আছোঁ আগত, তাৰপিছত তলৰ বস্তুখিনি মুচি ল'ম, ঝাৰি ল'ম। ৰজা আহি পালেহি নহয়, সেইকাৰণে ভাবিলোঁ কাম আৰম্ভ কৰি দিওঁ। আৰু ইমান লেতেৰা হয় কি ক'ম আৰু, ৰাস্তাৰ কাষতে ঘৰ নহয়। ইপিনে মই টেমাবিলাক মুখাৰি মাৰি মাৰি ধুই লৈছোঁ, কিছুমান গোটে ধুই লৈছোঁ আৰু কিছুমান মুখাৰি মাৰি মাৰি ধুই লৈছোঁ, দেখিছে নহয়। মাছো আনিছে, মাছখিনিও কাটি ল'লোঁ। মিছালী মাছ লৈ আহিছে, যেনে তোৰা মাছ, পুঠি মাছ আৰু গৰৈ মাছ। আৰু ইপিনে উৰহি আলু কাটি লৈছোঁ, উৰহি আলু ভাজি বনাম। আৰু টেমাবিলাক দেখিছে নহয়, একদম চকচকীয়া কৰি লৈছোঁ, ওপৰটো ঝাৰি লৈছোঁ, গোটেই ঝাৰা হৈ গৈছে। এতিয়া ৰন্ধা বঢ়া কৰিম। ইপিনে মাছটো ধুই লৈছোঁ, লগতে উৰহি আলু ভাজি বনাম ক'লোৱে। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু প্লিজ এটা ছাবস্ক্ৰাইব মাৰি দিব। আপোনালোকৰ কাম হ'লনে বাৰু কমেণ্টত জনাব। ইপিনে তোৰা মাছৰ চৰচৰি বনাইছোঁ, লগতে উৰহি আলু ভাজি বনাইছোঁ। ৰন্ধা বঢ়া হৈ গ'ল, এতিয়া মই গা চা ধুই ল'ম।